এয়া হল চন্দ্ৰকান্তমণি মুনষ্টোন। জ্যোতিষশাস্ত্ৰত ইয়াক চন্দ্ৰৰ ৰত্ন হিচাপে মনা হৈছে। আচলতে চন্দ্ৰ যদি আপোনাৰ কুষ্টিখনত ৰাহুযুক্ত হৈ আছে, তাৰ মানে গ্ৰহণ যুগৰ সৃষ্টি হৈছে, নতুবা চন্দ্ৰৰ ওপৰত শনিয়ে দৃষ্টি দি আছে, তাৰ মানে বিষ যুগৰ সৃষ্টি হৈছে, তেতিয়া কিন্তু আপোনাৰ মনৰ ফালেদি যথেষ্ট অস্থিৰতা থাকিব। সাধাৰণতে কেতিয়াবা ষ্টুডেণ্টসকলৰ এনেধৰণৰ দেখা যায়। তেতিয়া কনচেনট্ৰেশ্যন বৃদ্ধিৰ বাবে, মনৰ অস্থিৰতা দূৰ কৰাৰ বাবে সকলোৱে এটি চন্দ্ৰকান্তমণি ধাৰণ কৰিব পাৰে। গতিকে এই চন্দ্ৰকান্তমণি নতুবা মুনষ্টোন আপুনি ৰূপত বনাই সোমবাৰ দিনা ধাৰণ কৰক, ৰিং ফিংগাৰ ধাৰণ কৰক। আৰু বিদেশত এই মুনষ্টোন প্ৰেমিক প্ৰেমিকাসকলে ধাৰণ কৰে, তেতিয়া প্ৰেম দীৰ্ঘস্থায়ী হয় বুলি কোৱা হৈছে। যিসকল পুৰুষৰ টোপনি নাহে, তাৰমানে অনিদ্ৰা ৰোগত ভুগি আছে, তেওঁলোকে মুনষ্টোন ধাৰণ কৰিব পাৰে আৰু এটা দুটা মুনষ্টোন গাৰুৰ তলত ৰাখি শুব পাৰে। মুনষ্টোনে আপোনাৰ মনৰ শান্তি ঘূৰাই আনে আৰু মুনষ্টোন পিন্ধিলে সকলো ধৰণৰ বাধা বিঘিনি আদি দূৰ হয়। লগতে কোৱা হৈছে মুনষ্টোন যদি আপুনি পিন্ধে আপোনাৰ পাচন তন্ত্ৰ উন্নত হয়, তাৰমানে পেটৰ প্ৰব্লেম থাকিলেও দূৰ হয়। গতিকে আপুনি এটা ভাল মুনষ্টোন ইউজ কৰক, আপুনি সকলো ধৰণৰ শুভ ফল আশা কৰিব পাৰে। কিন্তু ইয়াত এটা কথা আছে, মুনষ্টোন দুই ধৰণৰ, এটা হৈছে প্লেইন মুনষ্টোন, এটা হৈছে ব্লু মুনষ্টোন। তাৰমানে ব্লু মুনষ্টোনটোৰ পৰা এটা ব্লুইছ কালাৰ সদায় ওলাই আহে, এটা ব্লুইছ কালাৰ ওলাই আহে, ই বেছি পাৱাৰফুল। গতিকে এই ব্লু মুনষ্টোনটো আপুনি ইউজ কৰিব পাৰে, নতুবা প্লেইন মুনষ্টোন আপুনি ইউজ কৰিব পাৰে। আৰু এই মুনষ্টোনটো সাধাৰণতে বিভিন্ন দেশৰ আছে, কিন্তু চিলনিজ মুনষ্টোন হ'লে বেছি ভাল। ধন্যবাদ, নমস্কাৰ।